নমস্কাৰ, ৱেলকাম বেক টু মাই চেনেল। আৰু এতিয়া আশা কৰিছোঁ সকলোৱে ভালে আছে। ৰাতিপুৱা এতিয়া বাজিলে 10:30 আৰু মই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ বাহিৰৰ পৰা এইটো কাৰণে আৰম্ভ কৰিছোঁ। বৰষুণ দি আছে আৰু বাহিৰত বহি বহি কাটি আছোঁ বিন সোপা সংসাৰৰ বুঢ়া নানী আৰু মই বহি তাকে কাটি আছোঁ। নানী হ'ল আমাৰ কাষৰে বুঢ়া নানী বুঢ়া সোপা দিছোঁ শুকান সেই বন সোপা ইমান দাম লৈছে, লৈ মেলি শুকান বিন সোপা দিছোঁ ধুমালি ৰাতি। পইচাও সেইকাৰণে দিয়া নাই ৰ, কালি সেইটো নানী জধা মধা কাটি আছে একদম ইমান বন্ধ হৈছে। সোণাৰ আংঠি বাকাই পিন্ধাল নানীক ডায়মণ্ড। ভোকে লাগিল কি সেটি খাম ৰুটি। আজি দৈ এটা অনা হ'লেও ভাল আছিলে। মামাৰ তাতে বা ক্ৰীম আছে নাই, ডাবকে খাওঁ। ডাব কাটিবৰ কাৰণেতো দাখন নিছে কালি, ডাব এটা কাটি খাব পাৰি। লেটেকুকেইটা বৰ মজা। ক'ত দিছিলি এইটোত নাইকিয়া হৈছে। নানীৰ বোলে কাপোৰ চব ভিজি গেল বোলে বৰষুণতে। বুঢ়ী গমেই নাপাল বৰষুণ দিয়া। ডাঙৰ ডাঙৰকৈ নাকাটবি। নানী আমাৰ ওচৰৰে ভিনী এজনৰ মাক হয়। নানী অকণমান তাৰমানে হেৰি, কিন্তু কাম চামবোৰ খুব চাফা নানীৰ। মাজে মাজে আহি বহি থাকে আৰু বহি আছে। এইটো কাৰণে আজি নানীৰ পইচা নাই ৰুটি খাবৰ কাৰণে। ৰুটি খাই এতিয়া বিনকেইডাল কাটি দি আছে। আজি বিন খাই মেলি পইচা নিদিয়ে আৰু ইমান ডাঙৰ কাটছা নানী। চোৱাচোন ইমান ডাঙৰ কি কৰোঁ। দালি সোপা বনালেও বা কি হৈ যায়। বিনৰ আধা কেজিয়ে কাটা হোৱা নাই। এইখিনি বিন কাটছোঁ মাত্ৰ, ইমান ওলাইছে বেয়া। চাওকচোন, দাম হ'ল 200 টকা কেজি। বন্ধুটো চাই নেকি বৌক দেওৰে বন্ধু কি মনোযোগ দি চাই আছে একেবাৰে। বৰ শান্তি হৈছে। বৌয়ে কৰে দেওৰে কৰে কি হ'ব। ককাই দেও ককাই দেও বাদ দিয়া, তুমি নাচাবা। তুমি ভাতটো খোৱা আৰু যোৱা। আজি চাদ ঢালাই আছে নে তোমাৰ? চাদ ঢালাই আছে না তোমাৰ আজি? নাই। তোমাৰ শনিকেইটা আহি নহ'লে মোক বৰ দিগদাৰ কৰে। সেইদিনাখনে দুটা পইচা খাই নাই কম দুটা ডেকানি পইচা খাই। তাৰপিছত গ'ল আৰু কিবা কৰোঁ কৈছে বাইদেউ 10 টকাকৈ বেছি কৈছোঁ। মোৰ উপায় নাই আৰু যোৱা, বেছিকৈ গ'ল আৰু ৰখি থাকিব লাগিব, নহ'লে ৰখি থাক বোলো। জ্বালা দি হৈ গ'ল আৰু কামবোৰ হ'ল। এতিয়া নিজে ভাত খাব লৈছোঁ। মই আজি হেৰি মাছৰ চাটনি বনাই লৈছোঁ। মাছৰ চাটনি মানে কেনেকুৱা মাছ জানে? ভাজা মাছটো পিঁয়াজ আৰু নেমু, কেঁচা জলকীয়া, ধনিয়া দি সানি দেখুৱাইছোঁ। এনেকৈ বনাই লৈছোঁ। আৰু এফালে ভোট জলকীয়া দান বজালে দেখাই গৈছে। ডোখৰ খালোঁ এক কামোৰ। এইখন ৰুটি, ভাইটি এটা ৰুটি খাব আহিছিলে। এই দুপৰীয়া ৰুটি নবনাওঁ, তথাপিতো বোলে ভাত খাব মন নাই, ৰুটি খাম বুলি ক'লে বনাই দিলোঁ। এখন থাকি গ'ল সৰু চাই, বোলো ময়ে খাই দিম আৰু ভাতৰ লগত। আৰু এইফালে দালি। ভোট জলকীয়া কিন্তু মস্ত জ্বলা আছে। ভোট জলকীয়াটো ৰুটিৰ লগত দালি খাই বহুত ভাল লাগে।
মই দালি ৰুটি খাই ভাল পাওঁ দালি ৰুটি বুলি নহয় ৰুটিটো মোৰ প্ৰিয়ই যেনেকৈ নহওক ৰুটি মই ৰাতি দিলে ৰাতিও খাম ৰুটি খালি মায়ে বনাব এলাহ কৰে মোৰো যে ইয়াৰ পৰা এলাহ লাগে বৌ আহিলে সদায় খাব প্ৰায় খাওঁ বৌ ভাত ভাল পায় ভাত পালেও মোৰ কাৰণে ৰুটিটো বনাই দিয়ে আৰু জলকীয়াৰ লগত নিমখ লগাই ল'ব লাগে তেতিয়া বেলেগ খাই ল'লোঁ খাই মেলি অকণ বহিছোঁ এতিয়া আৰু সন্মুখত বহিছোঁ কাৰেণ্টটো সদায় ঢৌকাবাজি হৈ আছে কাৰেণ্টটো সদায় নাথাকে কি যে হৈছে মূৰাটো আৰু এইখন কিনো একেবাৰে কাৰেণ্টটোৰ মানে ভয়ংকৰ হেৰি কৰি দিছে দেই আৰু এই তামোলখন খাই লওঁ ভাত খাই উঠি মুখত তামোল এখন নভৰালে ভালে নালাগে আমি যিহেতু তামোল খোৱা মানুহ তামোলৰ অসমীয়া জাতিৰ তামোলটো মেইন হয় নহয় বেলেগ বাৰু মই পেকেটৰ বস্তু নাখাওঁ তামোলটো কিন্তু মোক লাগে এনি টাইমো নহয় মানে যেতিয়া কিবা এটা খালোঁ ধৰক চাহ খালোঁ বা তামোল ভাত কেইটামান খালোঁ তেতিয়া লাগে তামোলখন ৰুটি খোৱাৰ পিছত লাগে অলপকৈ খাই থাকোঁ কিন্তু পঢ়িলোঁ অলপমান বতাহ নাই অলপো বতাহ নাই গোটেই গছ চছবোৰ ঠৰঙা হৈ আছে হয়নে গছৰ ডালসোপা কেনেকৈ হেৰি কৰিছে অলপো যদি হিলিল হয় এয়া আমাৰ বোকা দিছে ৰাস্তা কিমান ডাঙৰ কিন্তু বোকাই দিছে বৰষুণ দিলে মানুহবোৰে পাহাৰৰ মাটিবোৰ কাটি কাটি দিয়ে নহয় কাটি দিলে আহি এয়া হয় নিগনিয়ে যেনেকৈ গাঁত কৰে তেনেকৈ অলপ অলপকৈ মানুহবোৰৰ মাটি কাটি দিয়ে বৰষুণ দিলে তামোল আজি ফাইনেলি আজি ঘৰৰে তামোল খাইছোঁ ঘৰৰে তামোল মানে আমাৰ নিজৰ ঘৰৰ নহয় কিনি কিনি পানীত থৈ দিছিলোঁ সেয়া তামোল খালোঁ আজি আৰু বাকী এইখিনি কিনিয়ে খাইছিলোঁ তামোলবোৰ তামোল খাওঁতে খাওঁতে দাঁতৰ অৱস্থা নাই তথাপিতো খাব নোৱাৰোঁ বাৰু যিয়ে নহওক ভাত পানী খালোঁ তামোলো খালোঁ চব কাম হৈ গ'ল চব হোৱা নাই এতিয়া কৰিব আছে বাচন চাচন ধুব আছে সেইখিনি বাৰু কৰিম ৰাতিৰ কাৰণে অকণমান কলপচলা কাটিব লৈছোঁ এনেকৈ থৈছোঁ কাটিবৰ কাৰণে কাটাই নাই কাটি লওঁ কাৰণ কাটি থাকোঁতে ভোক লাগি গ'ল সেইকাৰণে মই বোলো খাই লওঁ কিবা এটা ঢাকি থোৱা আছিল যে নাভাবিব আকৌ ঢাকি থোৱা নাই ঢাকি থোৱা আছিল মই এতিয়া আকৌ কাটিব লৈছোঁ আৰু ভিডিঅ'টো কেনেকুৱা পালে প্লিজ জনাব আৰু ফেচবুকত চাই আছোঁ যদি প্লিজ পেজটো ফ'ল' কিবা বোলে পেজটো ফ'ল' কৰি যাব আৰু যদি ইউটিউবত চাই আছে পেজটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব আৰু বেল আইকনটো দবাই দিব ন'টিফিকেশ্যনটো আপোনালোকক আহে আৰু যেতিয়া মই ভিডিঅ' বনাওঁ তেতিয়া আপুনি ফাৰ্ষ্ট টাইম পাই যায় নতুন নতুন আইডিয়া লৈ নতুন নতুন ব্লগ লৈ আহি আছোঁ আপোনালোকৰ আগত তেতিয়ালৈকে বাই বাই অৱস্থা ৰ'দে নাই বোকা দোকানৰ সন্মুখতে বোকা দোকানটো দোকানে নুখোলা চাফা কৰিব নাহে হেৰি কৰিব নাহে কিবা মূৰা এইটো